আমি এতিয়া নাজিৰাত আছোঁ। নাজিৰা আহিছোঁ ফুৰিবলৈ। মামা ঘৰত আছিলে শিমলগুৰিত। আজি নাজিৰা আহিছোঁ ফুৰিবলৈ। আমি এতিয়া নাজিৰা এওঁ ফ্ৰেণ্ডৰ ঘৰলৈ আহিলোঁ। ফ্ৰেণ্ডৰ ঘৰত এওঁ এতিয়া এয়া অলপমান দেৰি বহিম, এনজয় কৰিব, অকণমান গান বাজনা গাব। আমাক এওঁলোকে এতিয়া চাহৰ বাবে ভিতৰলৈ মাতিলে। চাওকচোন কি ধৰণে ধুনীয়াকৈ জলপান দিছে খাবলৈ। ভাত খাবলৈ খুব কৈছিলে, কিন্তু আমি ভাত খাই গৈছোঁ। সেইকাৰণে আমাৰ জলপানৰ আয়োজন কৰিলে। আমি এনেধৰণে তেওঁলোকৰ ঘৰত জলপান খালোঁ। খাই খুব ভাল লাগিলে। খাই পেলাই আমি এতিয়া এয়া নাজিৰা বালিঘাটত থকা কাৰেংঘৰ চাবৰ বাবে আহিলোঁ। এয়া আমি কাৰেংঘৰৰ ভিতৰলৈ গৈ আছোঁ। ইমান ধুনীয়া পৰিৱেশ, একদম চাফা, ধুনীয়া গাৰ্ডেন। কিমান পুৰণা, যদিও ইমান ধুনীয়াকৈ থৈছে, ইমান ধুনীয়াকৈ আছে, দেখিলে খুব ভাল লাগে। শিৱসাগৰ খুব ভাল লাগে। ৰংঘৰ, কাৰেংঘৰ, কিমান যে ৰজাদিনীয়া দৌল, জয়দৌল, শিৱদৌল সকলোবিলাক আছে। খুব ভাল লাগে ফুৰি শিৱসাগৰ। এয়া নাজিৰাৰ এয়া কাৰেংঘৰ আমি চাবৰ বাবে এনেকৈ ভিতৰলৈ সোমাই গ'লোঁ। বহুত মানুহ আছিলে। সকলো আহিছে এনেকৈ কাৰেংঘৰ চাবলৈ। সকলোৱে ইয়াত ফটো লৈছে, ভিডিঅ' কৰিছে। সকলো আহি এনেকৈ এনজয় কৰিছে। এতিয়া আমি কাৰেংঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ। ওপৰলৈ যাবলৈ অকণ অসুবিধা হ'ল, বহুত খাৰা ষ্টেপ। মোৰ বাবে অকণ প্ৰব্লেম হয় কাৰণে ওপৰলৈ যোৱা নহ'লে। এনেকৈ তলতে আমি চালোঁ আৰু। কিমান ধুনীয়া চাওকচোন। সঁচাকৈ এইবোৰ জেগাত গ'লে আহিবলৈ মন নাযায়। ইমান ধুনীয়া পৰিৱেশ, কিমান দিনৰ ৰজাদিনীয়া, ধুনীয়া হৈ আছে আজিও। বহুত বাট আছে, কোনফালে গ'লে কোনফালে ওলাই যা। তেওঁৰ পিছে পিছে মই গৈ আছোঁ। এয়া পিছফালৰ পৰিৱেশ, পিছফালৰ গাৰ্ডেন এয়া। কিমান ধুনীয়া চাওকচোন পিছফালৰ গাৰ্ডেনখন।
এতিয়া আমি ওলাই আহিলোঁ, আহি অলপ সময় এনেকৈ বহিলোঁ ছাইডত, চেলফি ল'লোঁ, ফটো তুলিলোঁ আৰু সকলো মানুহবিলাকক এনেকৈ বহি চালোঁ। আগফালেও ইমান ধুনীয়া পৰিৱেশ, বহি অকণ এনজয় কৰিলোঁ। আজিলৈ আহিছোঁ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। কালিলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। বাই বাই।